জিএমচিএইচত অধিক ব্যয়বহুল হল চিকিৎসা সেৱা 107টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে জিএমচিএইচৰ কৰ্তৃপক্ষই ইয়াৰ পৰা বৃদ্ধি হৈছে পঞ্জীয়ন মাচুল জিএমচিএইচত 100% পৰ্যন্ত মাচুল বৃদ্ধিক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৰোগীৰ পঞ্জীয়ন মাচুল 10 টকাৰ পৰা 20 টকালৈ বৃদ্ধিৰ লগতে থাইৰয়েড পৰীক্ষা মাচুল হৈছে 600 পৰা 800 টকা ডি ভিটামিন পৰীক্ষা মাচুল পূৰ্বৰ 1200 টকাৰ পৰিৱৰ্তে হলগৈ 1500 টকা পেইং কেবিনৰ মাচুল হৈছে 1000ৰ পৰিৱৰ্তে 1200 টকালৈ বৃদ্ধি কৰা হৈছে আন পৰীক্ষা মাচুল অনুৰূপ ধৰণে বৃদ্ধি কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাচুল বৃদ্ধিৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰোগী আৰু আত্মীয়ৰ মাজত আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যি হাস্পতাল আছে এই হাস্পতাল আসলে অতিকৈ সাধাৰণ ৰোগীসকলৰ বাবে অতিকৈ নিৰ্ভৰযোগ্য আছিল কিন্তু বৰ্তমান সময়ছোৱাত যেটো হাৰত ইয়াৰ মাচুল বৃদ্ধি কৰা হৈছে পৰীক্ষাসমূহৰ যি ধৰণে মাচুল বৃদ্ধি কৰা হৈছে পঞ্জীয়ন মাচুল যি ধৰণে বৃদ্ধি কৰা হৈছে এগৰাকী সাধাৰণ ৰোগী বা মধ্যবিত্ত পৰিয়াল এটাৰ যথেষ্ট অসুবিধাত পৰাটো স্বাভাৱিক বিষয় হিচাপে বৰ্তমান সময়ছোৱাত পৰিগণিত হৈছে যি তালিকা এই মুহূৰ্তত উল্লেখ কৰিছো সেই তালিকাই আসলে সকলোৰে চকু কপালত তুলিছে কাৰণ এয়া চৰকাৰী চিকিৎসালয়ৰ অৱস্থা পেইং কেবিনৰ মাচুল পূৰ্বতে যি ধৰণে আছিল তাতকৈ যথেষ্ট বৃদ্ধি পাইছে বৰ্তমান সময়ছোৱাত গতিকে এগৰাকী ৰোগী বা ৰোগীৰ আত্মীয়সকলে কেনে ধৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল এতিয়াৰে পৰা বাছি ল'ব চিকিৎসাৰ ক্ষেত্ৰত এয়া এক ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে এই মুহূৰ্তত পুলক আছে আমাৰ সৈতে পোনপটীয়া সমাচাৰ পুলক মই আপোনাৰ কাষলৈ আহিব বিচাৰিছো ইতিমধ্যে আমি দৰ্শকসকলক সামগ্ৰিকভাৱে সকলো কথা উল্লেখ কৰিছো আসলে ৰোগীসকল যথেষ্ট সমস্যাত পৰাটো এতিয়া নিশ্চিত হৈ পৰিছে পুলক মহন্ত চাওক সমীৰণ এতিয়া এটা কথাত ক'বলৈ গ'লে ব্যক্তিগত খণ্ডৰ যি চিকিৎসালয় আছে আৰু চৰকাৰী খণ্ডৰ যি চিকিৎসালয় তাৰ মাজত কিন্তু বৰ বিশেষ পাৰ্থক্য আজিৰ তাৰিখত নাই কাৰণ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যেনে ধৰণৰ মাচুল তাতকৈ মাত্ৰ কিছু পৰিমাণেহে কম আজিৰ তাৰিখত যিসমূহ চৰকাৰী চিকিৎসালয় আছে বিশেষকৈ জিএমচিএইচ এক কথাত ক'বলৈ গ'লে অসমৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় জিএমচিএইচক কাৰণ বিভিন্ন প্ৰান্তৰ পৰা ৰোগীসকল আহে সেয়া লাগিলে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ পৰা ৰোগীসকলৰ একমাত্ৰ ভৰসাই হৈছে চৰকাৰী যিখন চিকিৎসালয় য'ত উন্নত মানৰ চিকিৎসা হয় সেইখনেই হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল গতিকে গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে যেতিয়া দামসমূহ বৃদ্ধি পাব সেয়া লাগিলে পেইং কেবিনেই হওক সেয়া লাগিলে ৰেজিষ্ট্ৰেশ্যন ফিজেই হওক সেয়া লাগিলে আন যিসমূহ পৰীক্ষা হওক সেই পৰীক্ষাসমূহৰ যেতিয়া মাচুল বৃদ্ধি হৈছে গতিকে নিশ্চয়কৈ যিসকল ৰোগী আছে তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব কাৰণ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত সচৰাচৰ সেইসকল ৰোগী আহে যিসকল ৰোগী আচলতে আৰ্থিকভাৱে কিছু দুৰ্বল কাৰণ যিসকলৰ টকা পইচা আছে তেওঁলোকে সচৰাচৰ যিসকল ব্যক্তিগত খণ্ডৰ চিকিৎসালয় তেওঁলোকে তাতে যায় তাত গৈ তেওঁলোকে চিকিৎসা কৰে কিন্তু জিএমচিএইচ কওক বা আন যিসমূহ চৰকাৰী চিকিৎসালয় আছে তাত কিন্তু যিসকল দৰিদ্ৰ লোক বা কিছু আৰ্থিকভাৱে দুৰ্বল লোক তেনে লোকসকলেহে ইয়াত চিকিৎসা কৰিবলৈ আহে আমি কিছুদিন পূৰ্বে এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে বৃদ্ধি পাব পাৰে চৰকাৰী হাস্পতালৰ যিসমূহ মাচুল আৰু সেই বাতৰি আচলতে সঁচা প্ৰমাণিত হৈছে আৰু সেয়াই হৈছে যিখন নতুন তালিকা সেইখন ইতিমধ্যে দৰ্শকসকলে দেখিছে অৱগত হৈছে কেনেকৈ পঞ্জীয়নৰ মাচুল আছিলে সেই মাচুলৰ পৰা পেইং কেবিনলৈকে প্ৰত্যেকটো টেষ্টৰ পৰা আৰম্ভ কৰি প্ৰত্যেকবিধ বস্তুতেই আচলতে কেনেকৈ মূল্য বৃদ্ধি হৈছে এফালে যদি জনতা বিভিন্ন সা সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে তাক লৈ কুঙা হৈছে আনফালে যদি চাই আপুনি কিছুদিন পূৰ্বে ঔষধৰ দাম বাঢ়িছিলে তাক লৈ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু এইবাৰ শেহতীয়াকৈ চিকিৎসা সেৱাৰ ক্ষেত্ৰতো মূল্য বৃদ্ধি হৈছে ক'বলৈহে মাত্ৰ নামতহে আচলতে চৰকাৰী হস্পিটেল বা চৰকাৰী চিকিৎসালয় এক কথাত তেনেকুৱা হ'বলৈ গৈ আছে দিশটো যিসকল ৰোগী আছে আমি কিছু সময় পিছতে হয়তো ৰোগীৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম কাৰণ পুৱাৰ ভাগ এতিয়া আমি আহিছোঁ যিগৰাকী ইয়াৰ অধীক্ষক আছে আমি তেওঁৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম যে কিয় বঢ়োৱা হৈছে মাচুলসমূহ কাৰণ ইয়াত দৰিদ্ৰ লোকসকল বা যিসকল আৰ্থিকভাৱে কিছু দুৰ্বল তেওঁলোক সেই শ্ৰেণীৰ লোকসকলেহে বিশেষকৈ জিএমচিএইচলৈ আহে চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে গতিকে যেতিয়া পেইং কেবিনৰ পৰা আৰম্ভ কৰি ৰেজিষ্ট্ৰেশ্যন ফিজৰ পৰা আৰম্ভ কৰি সকলোতে যেতিয়া দাম বাঢ়িব নিশ্চয়কৈ খলঠেকত পৰিব সকলো ৰোগী আজিৰ তাৰিখত এটা চিন্তনীয় বিষয় যিটো সময়ত চৰকাৰে ফ্ৰী
ফ্ৰী চিকিৎসাৰ কথা কয়, বিনামূলীয়া চিকিৎসা সেৱাৰ কথা কোৱা হৈছিলে, যিটো সময়ত ফ্ৰী এডুকেশ্যনৰ কথা কোৱা হৈছিলে, সেই সকলোবিলাক দিশে যেন আজি এক কথাত ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় আছে সেই দিশলৈ ধাৱমান হৈছে। কাৰণ মূল্য যদি চায়, তাৰতম্য যদি চায়, বৰ বিশেষ কিন্তু নাই। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এটা পেইং কেবিনৰ দাম পূৰ্বতে আছিলে 1000 টকা, আজি তাৰিখত কিন্তু সেই পেইং কেবিন হৈছে গৈ 1200 টকা। পূৰ্বতে আপুনি যদি চৰকাৰী হস্পিটেলত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা GMCHলৈ যদি কোনো ৰোগী আহিছিলে, তেওঁলোকে যিটো টিকট কৰিব লাগে, টিকটৰ বাবদ তেওঁলোকে পূৰ্বতে যদি দিব লাগিছিলে 10 টকা, আজি তাৰিখত কিন্তু তেওঁলোকে দিব লগা হৈছে 20 টকা। অৰ্থাৎ 100% মাচুল বৃদ্ধি হৈছে পঞ্জীয়নৰ ক্ষেত্ৰতে। বাকী আনুষংগিক যিসমূহ পৰীক্ষা আছে, সেয়া লাগিলে তেজৰ পৰীক্ষা হওক বা এক্সৰে হওক বা আন যিসমূহ পৰীক্ষা নিৰীক্ষা হওক, সেই পৰীক্ষা নিৰীক্ষাসমূহতো কিন্তু 100%, ক'ৰবাত 200%, ক'ৰবাত 150%, এনেকৈ কিন্তু আজি তাৰিখত দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে নিশ্চয়কৈ শলঠেকত পৰিব ৰোগীসকল। একমাত্ৰ ভৰসাই তেওঁলোকৰ, যিহেতু গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল, বহু দূৰ দূৰণিৰ পৰা ৰোগীসকল আহে আৰু তেওঁলোকে এটাই আশা কৰি আহে যে চৰকাৰী চিকিৎসালয়, গতিকে তেওঁলোকে কিছু কম মূল্যত তেওঁলোকৰ চিকিৎসা কৰিব পাৰিব। কিন্তু আজিৰ তাৰিখত সেয়া সম্ভৱ নহয়, কাৰণ ইতিমধ্যেই তেওঁলোকে জাননী জাৰি কৰিছে। সেই নিৰ্দিষ্ট যি তালিকা সেয়া আমাৰ হাতত আহি পৰিছে। মই অকণমান কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম। দাম বাঢ়িছে GMCHত, নতুনকৈ যি নিৰীখ সেয়া লাগিলে পঞ্জীয়নৰ ৰেজিষ্ট্ৰেশ্যনেই হওক বা আন সকলোৰে দাম বাঢ়িছে, নিশ্চয়কৈ অসুবিধা হ'ব। অসুবিধা হৈছে, মানে দুখীয়া শ্ৰেণীৰ মানুহজনৰ কাৰণে বহুত অসুবিধা হৈ পৰিছে। হঠাতে ইমান দাম বাঢ়িছে নহয়, বহুত বিপদত পৰিছে। ক'ৰ পৰা আহিছে আপুনি? মই হাজিৰ পৰা আহিছোঁ। আপোনাৰ পেচেণ্ট আছে ইয়াতে? নাই, মই ইয়াতে। নিশ্চয়কৈ মই জানিবলৈ যত্ন কৰিলোঁ, এনেকৈ যিসকল ৰোগীৰ আত্মীয় বা যিসকল ৰোগী আহিছে তেওঁলোকো শলঠেকত কৰিছে। কাৰণ এটা ৰাতিৰ ভিতৰতেই দাম বাঢ়িছে। কিন্তু ইতিমধ্যে জাননী জাৰি কৰা হৈছে, সেই নিৰ্দিষ্ট যিসমূহ দাম সেইসমূহ আমাৰ হাতত যিহেতু তালিকা আহিছে, সেয়াও দৰ্শকসকলে অৱগত হৈছে। এক কথাত ক'বলৈ গ'লে, মই পুনৰবাৰ কৈছোঁ সমীৰণ এইটো কথা, যে ব্যক্তিগত খণ্ডৰ যি চিকিৎসালয় আৰু চৰকাৰী খণ্ডৰ যি চিকিৎসালয়, তাৰ মাজত কিন্তু আজিৰ তাৰিখত তাৰতম্য বৰ বিশেষ নহয়। সকলো ক্ষেত্ৰতেই মূল্য বৃদ্ধিৰ যি প্ৰকোপ, সেয়া কিন্তু সাৰি নগ'ল চিকিৎসা সেৱা খণ্ড, য'ত নেকি চৰকাৰে বাৰম্বাৰ দম্ভালি মাৰে যে তেওঁলোকে বিনামূলীয়া চিকিৎসাৰ কথা কয়, বিনামূলীয়া ঔষধৰ কথা কয় বা বিনামূলীয়া যিসমূহ পৰীক্ষা নিৰীক্ষা সেইসমূহৰ কথা কয়।